আমি ইতিমধ্যে জনাইছো যে এডভান্টেজ আসামৰ প্ৰস্তুতি ইতিমধ্যে তুংগত আৰু অহাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আচলতে এডভান্টেজ আসাম উদ্বোধন কৰিব আৰু আমি আপোনালোকক দেখুৱাইছো পোনপটীয়াভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক মা কামাখ্যা দেৱালয়ৰ পৰা নীলাচলৰ বুকুত অৱস্থিত যি শক্তিপীঠ মা কামাখ্যা দেৱালয় আছে আৰু আচলতে বহিৰাগত যি বিভিন্ন দেশৰ আচলতে 61খন দেশৰ প্ৰতিনিধি এডভান্টেজ আসামৰ বাবে অসমলৈ আহিব আৰু তাৰ ভিতৰত বিভিন্নজন আচলতে মা কামাখ্যা দেৱালয় দৰ্শন কৰিব বুলি আমি ইতিমধ্যে জানিবলৈ পাৰিছো আৰু সেই হেতুকে আচলতে মা কামাখ্যাৰ বুকুত আচলতে কটকটীয়া নিৰাপত্তা অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে ভিডিঅ' জাৰ্নেলিষ্টে পোনপটীয়াভাৱে সেই দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক দেখাব আচলতে সকলো পিনে আচলতে এডভান্টেজ আসামৰ জয় আমি পুনৰবাৰ জনাইছো আৰু মা কামাখ্যা দেৱালয়টো আচলতে তাৰ পৃথক নহয় যি শক্তিপীঠ নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ মা কামাখ্যা দেৱালয়ত আচলতে বিভিন্ন দেশৰ আচলতে বিভিন্নজন প্ৰতিনিধি আমি পুনৰবাৰ জনাইছো 61 গৰাকী আচলতে প্ৰতিনিধি আহি উপস্থিত হ'ব অসমত এডভান্টেজ আসামৰ বাবে আচলতে আৰু সেই প্ৰতিনিধিৰ ভিতৰত আচলতে বিভিন্নজনে তথা বিভিন্ন বিজনেছমেন আমি ইতিমধ্যে জনাইছো যে অসমত আহি উপস্থিত হ'ব আৰু তেওঁলোকে মা কামাখ্যা দেৱালয় আচলতে দৰ্শন কৰাৰ সম্ভাৱনা আছে আৰু ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য দেখুৱাইছে যে খুবেই আচলতে আটক ধুনীয়াকৈ মা কামাখ্যা দেৱালয় সাজু কৰা হৈছে আৰু তেওঁলোকৰ নিৰাপত্তাৰ ফালৰ পৰা আচলতে কটকটীয়া নিৰাপত্তা ইতিমধ্যে তেওঁলোকে ৰাখিছে ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য পোনপটীয়াভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক দেখাব আৰু আমি পুনৰবাৰ জনাইছো মা কামাখ্যা দেৱালয়ত আচলতে তেওঁলোকে এডভান্টেজ আসামৰ কাৰণে এক হেল্প ডেস্কো আচলতে তেওঁলোকে ইয়াত ৰাখিছে আমি যদি ভিডিঅ' জানিছো সেই দৃশ্য পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ জনাও আচলতে হেল্প ডেস্কৰ আচলতে দৃশ্য কোনো লোকে যাতে আহি কোনো অসুবিধাত নপৰে মা কামাখ্যা দেৱালয় আচলতে তেওঁলোকে দৰ্শন কৰিবলৈ আহিব বিভিন্নজনে আৰু তেওঁলোকে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আচলতে এডভান্টেজ আসাম 2.0 বাবে আচলতে তেওঁলোকে হেল্প ডেস্কো নিৰ্মাণ কৰিছে আমি যদি হেল্প ডেস্কৰ লোকৰ সৈতে ইয়াতে যিখিনি কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাৰ লগত আচলতে যদি কিছু কথা পাতিবলৈ যত্ন কৰি আমি ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছো তেওঁ যাতে পোনপটীয়াভাৱে সেই দৃশ্য দেখুৱাই থাকে আমি হেল্প ডেস্কৰ কাৰ্যকৰ্তাৰ সৈতে ইতিমধ্যে কিছু কথা পাতিবলৈ যত্ন কৰিম হয় আচলতে অসম চৰকাৰৰ ফালৰ পৰা হেল্প ডেস্ক আচলতে মুকলি কৰিছে এডভান্টেজ আসামৰ বাবে কি ক'ব কেনে ধৰণৰ প্ৰস্তুতি আপোনালোকৰ এইটো আমাৰ 4 দিনীয়া হেল্প ডেস্ক যোৱাকালিৰ পৰা আৰম্ভ হৈছে 23 24 25 26 এডভান্টেজ আসাম উপলক্ষে যিখিনি ডেলিগেটছ আমাৰ বাহিৰৰ পৰা আহিব ভিআইপি ভিভিআইপি তেওঁলোকে যেন কোনো অসুবিধা নাপায় ধুনীয়াকৈ যেন মাৰ মন্দিৰ দৰ্শন কৰিব পাৰে সেই উপলক্ষে এইটো খোলা হৈছে বাইদেউ আচলতে আপোনালোকে হেল্প ডেস্ক মুকলি কৰিছে আচলতে কোনো লোকে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নহয় কি ক'ব বিচাৰিব আমাৰ মানুহখিনিক পাছৰ এৰেঞ্জমেণ্টটো কৰি দিয়া গৈছে যিখিনি আমাৰ ডেলিগেটছ আহিব তাৰ কাৰণে আমাৰ প্ৰট'কল অফিচাৰ লাইজন অফিচাৰ আমি গোটেইখিনি মিলি পিনে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰা আমি আটাইখিনিয়ে সহায় সহযোগ আগবঢ়াই আছোঁ হয় ইতিমধ্যে তেওঁলোকে জনাইছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ আৰু টুৰিজিম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে এই অসম চৰকাৰৰ যি হেল্প ডেস্ক তেওঁলোকে মুকলি কৰিছে আৰু আমি পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম আচলতে নিৰাপত্তাৰ ফালৰ পৰা আচলতে কটকটীয়াভাৱে তেওঁলোকে এই নিৰাপত্তা ব্যৱস্থা তেওঁলোকে ৰাখিছে ইতিমধ্যে আমি জনাইছো 61খন দেশৰ আচলতে প্ৰতিনিধি যি এডভান্টেজ আসামৰ বাবে অসমত আহি উপস্থিত হ'ব আৰু এই প্ৰতিনিধিসকলৰ বিভিন্নজনে আচলতে মা কামাখ্যা দেৱালয় দৰ্শন কৰিবলৈ আহিব আৰু তেওঁলোকৰ আচলতে নিৰাপত্তাৰ বাবে তেওঁলোকে নিৰাপত্তা ব্যৱস্থাটো যদি খুবেই আচলতে সুচাৰুৰূপে তেওঁলোকে পালন হ'বলৈ ইমানখিনি আচলতে অসম পুলিচৰ নিৰাপত্তাৰক্ষী তেওঁলোকে ইয়াত নিয়োজিত কৰিছে আৰু আমি মা কামাখ্যা দেৱালয়ৰ পৰা এক দৃশ্য দেখাইছো তেওঁলোকে হেল্প ডেস্কৰো আচলতে ইয়াত ব্যৱস্থাটো ৰাখিছে আৰু এনেদৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত কামাখ্যাৰ পৰা এক প্ৰতিবেদন আগবঢ়ালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ